পাপী মানুহক পাপ কৰা দেখিও ঈশ্বৰে কিয় নীৰৱে চাই থাকে? সমাজত বিভিন্ন ধৰণৰ মানুহ থাকে। কিছুমান ভাল মানুহ আৰু কিছুমান বহুত বেয়া মানুহ। ভাল মানুহে সদায় ভাল কৰ্ম কৰে যদিও তেওঁলোকৰ ক্ষেত্ৰত প্ৰায়েই বেয়া হোৱা দেখা যায়। তেতিয়া আমাৰ মনলৈ এই কথা আহে যে মানুহজন বহুত ভাল আছিল, কিন্তু ভগৱানে তেওঁৰ লগত বহুত বেয়া কৰিলে। আনহাতে কিছুমান বেয়া আৰু দুষ্ট প্ৰকৃতিৰ মানুহ থাকে, যিসকলে সদায় সাধাৰণ মানুহক অত্যাচাৰ কৰে, অন্যায় কৰি ধন উপাৰ্জন কৰে, কিন্তু ঈশ্বৰে তেওঁক কেতিয়াও শাস্তি নিদিয়ে। বৰঞ্চ তেওঁলোকৰ জীৱন সুখকৰ হয়, ধন সম্পত্তি বৃদ্ধি হয়। তেতিয়া আমাৰ মনলৈ এই প্ৰশ্ন আহে যে এই সকলোবোৰ ভগৱানৰ দৃষ্টিগোচৰ নহয় নেকি? ঈশ্বৰে তেওঁৰ চকুৰ আগতে পাপ হৈ থকা কেনেকৈ চাই থাকে? এইদৰে হলেতো মানুহৰ মনত ঈশ্বৰৰ প্ৰতি থকা আস্থা হেৰাই যাব। আজি আমি এই বিষয়ে ক'বলৈ লৈছোঁ যে ঈশ্বৰে কিয় পাপীয়ে পাপ কৰাটো নীৰৱে চাই থাকে। বহুদিন আগৰ কথা, এখন ৰাজ্যৰ এখন গাঁৱত ভগৱান বিষ্ণুৰ এটা অতি সুন্দৰ মন্দিৰ আছিল। সেইখন গাঁৱৰ এজন মানুহক মন্দিৰ চোৱা চিতা কৰিবলৈ নিয়োগ কৰা হৈছিল, যিয়ে পুৱা গধূলি সদায় মন্দিৰ চাফা কৰিছিল আৰু প্ৰতিবাৰেই তেওঁ স্নান কৰি আহি মন্দিৰ চাফা কৰি ঈশ্বৰৰ পূজা কৰিছিল। সেই মানুহজনৰ ঈশ্বৰৰ প্ৰতি বহুত বিশ্বাস আছিল যদিও তেওঁ বৰ দুখীয়া আছিল। মন্দিৰলৈ অহা ভক্তসকলে যি দক্ষিণা দিছিল তাৰেই তেওঁ নিজৰ পৰিয়াল পোহপাল দিছিল। মন্দিৰ চৌহদত কাম কৰি থাকোঁতে তেওঁ ঈশ্বৰৰ মূৰ্তিৰ সন্মুখত থিয় হৈ নিজৰ ব্যক্তিগত অভিযোগ প্ৰকাশ কৰিছিল। কেতিয়াবা ঘৰৰ কথা, কেতিয়াবা পৰিয়ালৰ কথা, কেতিয়াবা সমাজৰ বিষয়ৰ কথা ভগৱানৰ আগত কৈছিল। এদিন সেই মানুহজনে মূৰ্তিৰ সন্মুখত থিয় হৈ ভগৱানৰ ওচৰত কিছু অভিযোগ কৰি আছিল। মানুহজনে কৈছিল, হে ভগৱান, তোমাৰ জীৱনটো ইমান আৰামদায়ক। তুমি মন্দিৰৰ এটা ঠাইত আৰামত থিয় হৈ থাকি মাথো মানুহৰ প্ৰাৰ্থনা শুনি থাকা, অথচ কোনোবাই তোমালৈ লাড্ডু আগবঢ়ায়, কোনোবাই প্ৰসাদ দিয়ে, কোনোবাই পায়স দিয়ে। ইয়াতে থিয় হৈ থাকিও তুমি বিভিন্ন ধৰণৰ মিঠাই আদি ভোগ কৰিবলৈ পোৱা। তোমাৰ জীৱনটো ইমান সহজ আৰু মোৰ জীৱনটো ইমান কঠিন। মই সদায় কষ্ট কৰি মন্দিৰটো চাফা কৰোঁ যদিও ভালদৰে খাবলৈ নাপাওঁ। গোটেই দিনটো কঠোৰ পৰিশ্ৰম কৰোঁ, যাতে পৰিয়ালৰ বাবে দিনটোত দুবেলা দুসাঁজ খোৱাৰ খৰচ যোগাৰ কৰিব পাৰোঁ। আনহাতে দিনে ৰাতিয়ে কুকৰ্মত নিয়োজিত ভণ্ড পাপীসকলক চাওকচোন, সিহঁতে সুখৰ জীৱন যাপন কৰি আছে। হে ভগৱান, মোৰ জীৱনটো যদি তোমাৰ নিচিনা হ'লহেঁতেন তেন্তে মোৰ জীৱনটো কিমান সুখৰ হ'লহেঁতেন। নিজৰ ভক্তৰ পৰা এনে কথা শুনি ঈশ্বৰে নিজকে ৰখাব নোৱাৰিলে। মূৰ্তিটোৰ পৰাই আবিৰ্ভাৱ হৈ ভগৱানে ক'বলৈ ধৰিলে, হে বাছা, তুমি ভুল চিন্তা কৰি আছা। তুমি যিদৰে ভাবিছা কথাবোৰ ঠিক তেনে নহয়। দূৰৰ পৰা চালে আনৰ জীৱন নিজৰ জীৱনতকৈ ভাল যেন দেখা যায়। যেতিয়া আমি আনৰ জীৱনৰ বাস্তৱতাৰ বিষয়ে জানিব পাৰিম, তেতিয়া আমি বুজিব পাৰিম যে তেওঁ মোতকৈ অধম জীৱন এটা কটাব ধৰিছে। তুমি মোৰ জীৱনটোক সহজ বুলি ভাবিছা, কিন্তু মোৰ জীৱনটো তুমি ভবাৰ দৰে সহজ নহয়। ময়ো বহুত কথা চালি জাৰি চাব লগা হয়, বহু ব্যৱস্থা কৰিব লগা হয়, বহু চিন্তা কৰিব লগা হয়। ভালৰ লগত কেনেকৈ ভাল হয় আৰু বেয়াৰ লগত কেনেকৈ বেয়া হয় সেই বিষয়ে চিন্তা কৰিব লগা হয়। কোনোবাই যদি কোনো অসহায় ব্যক্তিক হাৰাশাস্তি কৰে বা ভুক্তভোগীক অত্যাচাৰ কৰে তেন্তে তেওঁক সুৰক্ষা দিব লাগে। যিদিনা তুমি মোৰ দায়িত্বৰ বিষয়ে বুজিবা, সেইদিনা মোৰ কষ্টৰ কথাও তুমি গম পাবা।
ঈশ্বৰ হোৱাটো ইমান সহজ নহয়। যেনেকৈ এজন পুৰুষে পিতৃ হৈ সন্তানৰ প্ৰতি নিজৰ দায়িত্ব পালন কৰে, সন্তানৰ সুখ দুখ ভাল বেয়াৰ যত্ন লয়, একেদৰে ময়ো তোমালোক সকলোৰে যত্ন ল'ব লাগে। একেলগে ইমানবোৰ দায়িত্ব পালন কৰাটো সহজ কাম নহয়। ভগৱানৰ কথা শুনাৰ পাছত ভক্তজনে ক'লে, হে ভগৱান, আপুনি এইবোৰ কেনেকুৱা কথা কৈছে? আপোনাৰ কাম সঁচাকৈয়ে বহুত সহজ। আপুনি গোটেই দিনটো যেনেকৈ থিয় হৈ থাকে, আপোনাৰ দৰে ময়ো গোটেই দিনটো থিয় হৈ থাকিব পাৰোঁ। সেইটোনো কি ডাঙৰ কথা? ভগৱানে ক'লে, বাছা, দেখাত সহজ যেন লাগিছে যদিও তুমি এই কাম কৰিব নোৱাৰিবা। মোৰ এই কামত বহুত ধৈৰ্যৰ প্ৰয়োজন। আনহাতে পৰিণাম ঘোষণা হোৱালৈকে অপেক্ষা কৰিবলৈ মানুহৰ ইমান ধৈৰ্য নাই। মানুহৰ এটা দুৰ্বলতা আছে যে অলপ সুখ পোৱাৰ পাছত মানুহ অহংকাৰেৰে ভৰি পৰে, আনহাতে অলপমান দুখতেই ভাগি পৰে। মানুহে ধৈৰ্য ধাৰণ কৰি থাকিবলৈ সক্ষম নহয়। ভক্তজনে ক'লে, যদি তেনেকুৱাই হয় তেন্তে এদিনৰ বাবে মোক আপোনাৰ জীৱনটো জীয়াই চাবলৈ দিয়ক। তেতিয়া আপুনি যিটো কৈছে মই সেইটো মানি ল'ম। ভগৱানে ভক্তজনক বহুত বুজালে যদিও নিজৰ জেদৰ বাবে তেওঁ মান্তি নহল। ভগৱানে ভাবিলে, ঠিক আছে বাৰু, এদিনৰ বাবে মোৰ জীৱনটো তেওঁক দি দিওঁ। কিছুমান মানুহ উপদেশৰ দ্বাৰা প্ৰভাৱিত নহয়। খুন্দা খুন্দলি খোৱাৰ পাছতহে তেওঁলোকে ভালকৈ বুজি উঠে। ভগৱানে ক'লে, ঠিক আছে বাছা, এদিনৰ বাবে মই তোমাক ভগৱান কৰি দিম আৰু মই তোমাৰ জীৱনটো কটাম। ভগৱান হৈ তুমি মোৰ কাম কেনেকৈ কৰে চাম, কিন্তু মোৰ জীৱন লোৱাৰ আগতে তুমি কিছুমান চৰ্ত মানি ল'ব লাগিব। ভক্তজনে ক'লে, হে প্ৰভু, মই আপোনাৰ সকলো চৰ্ত মানি ল'বলৈ সাজু। আপোনাৰ চৰ্ত কি কওকচোন? ভগৱানে ক'লে, শুনা বাছা, মন্দিৰলৈ প্ৰতিদিনে বহুত মানুহ আহে, য'ত ভাল মানুহৰ লগতে বেয়া মানুহো থাকে, কাৰণ ঈশ্বৰৰ ওপৰত সকলোৰে অধিকাৰ আছে। এজন পিতৃয়ে ভাল পুত্ৰজনক যেনেদৰে নিজৰ পুত্ৰ বুলি মানি লয়, বেয়া পুত্ৰজনকো পুত্ৰ বুলি মানি লয়। ঠিক সেইদৰে ভগৱান হিচাপে ভাল বেয়া সকলোৱে মোৰ সন্তান, কিন্তু মানুহৰ কৰ্ম অনুযায়ী মই তেওঁলোকক ফলাফল প্ৰদান কৰোঁ। ভগৱানে পুনৰ ক'লে, বাছা, যেতিয়া তুমি ঈশ্বৰ হৈ মোৰ ঠাইত থিয় হ'বা, তেতিয়া ইয়ালৈ তোমাক ভাল বুলি কোৱা মানুহো আহিব আৰু বেয়া বুলি কোৱা মানুহো আহিব। তেতিয়া তুমি নীৰৱে থাকি সকলো সহ্য কৰিব লাগিব। তেওঁলোকৰ কথা ধৈৰ্যৰে শুনিব লাগিব আৰু তেওঁলোকৰ ভাল বেয়া কামবোৰ চাব লাগিব। কিন্তু তোমাৰ ফালৰ পৰা একো নকবা, লাগিলে যিয়েই নহওক কিয়। ভক্তজনে ক'লে, ঠিক আছে প্ৰভু, মই আপোনাৰ সকলো চৰ্ত মানি লৈছোঁ। ভক্তজনৰ কথা শুনি ভগৱানে এদিনৰ বাবে জীৱন সলনি কৰিলে। এদিনৰ বাবে ভক্তজনক মূৰ্তিত বিৰাজমান হৈ থাকিবলৈ দিলে আৰু ভগৱানে নিজে সেই ভক্তজনৰ ৰূপ ধাৰণ কৰি মন্দিৰৰ সেৱা কৰিবলৈ আৰম্ভ কৰিলে। এনেদৰে ভক্ত আৰু ভগৱান সাল সলনি হোৱাৰ কিছু সময় পাছত নগৰৰ পৰা এজন ধনী মানুহ সেই মন্দিৰত সেৱা ল'বলৈ আহিল আৰু তেওঁ ভগৱানৰ ওচৰত হাতযোৰ কৰি প্ৰাৰ্থনা কৰি ক'লে, হে ভগৱান, মই বেপাৰ বাণিজ্য কৰি লাখ লাখ টকা উপাৰ্জন কৰিছোঁ। প্ৰভু, আপুনি এই কৃপা কৰিব যে মোৰ বেপাৰ বাণিজ্য যেন আৰু অধিক বৃদ্ধি হ'বলৈ আৰম্ভ কৰে আৰু তাৰ পৰা যাতে মই আৰু বহুত অধিক টকা উপাৰ্জন কৰিব পাৰোঁ। এনেদৰে কৈ সেই বণিকজনে মূৰ তল কৰি ভগৱানৰ সন্মুখত সেৱা জনালে আৰু এনেদৰে সেৱা কৰোঁতে বণিকজনৰ ধনৰ টোপোলাটো ওলাই মাটিত পৰিল।
কিন্তু বণিকজনে সেইটো দেখা নাপালে। সেৱা কৰি উঠি বণিকজন তাৰ পৰা যাবলৈ ধৰিলে। সিফালে মূৰ্তিত ভগৱান হৈ বহি থকা ভক্তজনে এই সকলোবোৰ চাই আছিল। তেওঁ সেই ধনৰ টোপোলাটো পৰি যোৱা দেখিলে। তেতিয়া তেওঁৰ মনলৈ আহিল যে মই এই বণিকক মাতি কৈ দিওঁ নেকি যে তেওঁৰ ধনৰ টোপোলাটো ইয়াতে এৰি থৈ গৈছে। কিন্তু তেওঁৰ ঈশ্বৰৰ চৰ্তৰ কথা মনত পৰিল। ঈশ্বৰে কৈছিল যে ভাল হওক বা বেয়া হওক তুমি কোনো কথাত মাত মাতিব নালাগে, তুমি মাত্ৰ সকলো চাই থাকিবা। এই কথা মনত পৰাত ভগৱান হৈ থকা ভক্তজনে মনে মনে থিয় হৈ চাই থাকিল। ঠিক অলপ পাছতে এজন অতি দুখীয়া মানুহ সেই মন্দিৰলৈ আহিল। সেই দুখীয়া মানুহজনে ঈশ্বৰৰ মূৰ্তিৰ সন্মুখত থিয় হৈ ক'লে, হে ভগৱান, মই বৰ দুখীয়া মানুহ। দৰিদ্ৰতাৰ বাবে মই অতি দুখৰ জীৱন যাপন কৰি আছো। পৰিয়ালটোক খুৱাই থকাটো মোৰ বাবে কঠিন হৈ পৰিছে। ঘৰত অসুস্থ হৈ পৰি থকা মাতৃক চিকিৎসা কৰিবলৈ টকা নাই, ঘৰত খাবলৈ খাদ্য নাই। এই সকলোবোৰ কেনেকৈ ব্যৱস্থা কৰোঁ, মোৰ জীৱনটো কেনেকৈ চলাই নিওঁ বুজিবই পৰা নাই। আজি মোৰ লগত মাত্ৰ 10 টকা আছে। এই 10 টকাৰে ঘৰৰ বাবে খাদ্য বস্তু কিনিবলৈও নোজোৰে আৰু মাতৃৰ বাবে ঔষধ কিনিবলৈও নোজোৰে। মোৰ কোনো উপায় নোহোৱা হৈছে প্ৰভু। হে ভগৱান, মোৰ প্ৰতি এনে কৃপা কৰক যাতে মোৰ প্ৰয়োজন পূৰণ হয়। এনেদৰে কৈ সেই দুখীয়া মানুহজনে ভগৱানৰ মূৰ্তিৰ সন্মুখত সেৱা জনাই যাবলৈ লৈছিল। তেনেতে তাৰ চকু টকাৰে ভৰা সেই টোপোলাটোৰ ওপৰত পৰিল। মানুহজনে খৰধৰকৈ টোপোলাটো তুলি লৈ দেখিলে যে তাত বহুত টকা আছে। টোপোলাটো পাই দুখীয়া মানুহজনে অন্তৰত সুখ অনুভৱ কৰিবলৈ ধৰিলে আৰু ভগৱানক ধন্যবাদ দি ক'বলৈ ধৰিলে, হে ভগৱান, তুমি সঁচাকৈয়ে মহান। তুমি ইমান সোনকালে মোৰ প্ৰাৰ্থনা শুনিলা। এই টকাৰে মই এতিয়া মোৰ পৰিয়ালৰ বাবে খাদ্যৰ ব্যৱস্থা কৰিম আৰু মাতৃৰ চিকিৎসা কৰিম। মানুহজনে ভগৱানক ধন্যবাদ দি তাৰ পৰা যাবলৈ ধৰিলে। আনহাতে ভগৱান হৈ মূৰ্তিত বিৰাজমান হৈ থকা ভক্তজনে ভাবিবলৈ ধৰিলে, আৰে এই ধনৰ টোপোলাটো দেখোন বণিকজনৰহে, কিন্তু এই দুখীয়া মানুহজনে যে টোপোলাটো লৈ গৈছে। এবাৰ তেওঁ ভাবিলে যে মই মাত মাতি কৈ দিওঁ নেকি যে এই টোপোলাটো তেওঁৰ নহয়, বণিকজনৰহে। কিন্তু পিছ মুহূৰ্ততে তেওঁৰ ভগৱানৰ চৰ্তৰ কথা মনত পৰিল। ভগৱানে মোক কথা ক'বলৈ মানা কৰিছে, গতিকে তেওঁ মনে মনে থিয় হৈ চাই থাকিল। দুখীয়া মানুহজন যোৱাৰ পাছত আন এজন মানুহ মন্দিৰলৈ আহিল। তৃতীয়জন মানুহ আছিল এজন সৈনিক, যি এমাহৰ বাবে যুদ্ধলৈ যাবলৈ সাজু হৈছিল। তেওঁ মন্দিৰলৈ আহিছিল ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিবলৈ, যাতে তেওঁৰ যাত্ৰা সুৰক্ষিত হয়। এমাহৰ পাছত যাতে তেওঁ নিৰাপদে ঘৰলৈ উভতি আহিব পাৰে। সৈনিকজনে প্ৰাৰ্থনা কৰি থকাৰ সময়তে বণিকজনে কেইজনমান সৈনিকৰ সৈতে মন্দিৰলৈ ঘূৰি আহিল, যাৰ ধনৰ টোপোলাটো মন্দিৰত পৰি গৈছিল। বণিকজনে সৈনিকসকলক ক'লে, মই যোৱাৰ পাছত এই মানুহজন মন্দিৰলৈ আহিছে আৰু মোৰ ধনৰ টোপোলাটো নিশ্চয় ইয়েই লৈছে, গতিকে ইয়াক বন্দী কৰি লৈ যোৱা। বণিকজনৰ কথা শুনি সৈন্যসকলে সেই সৈনিকজনক বন্দী কৰি তাক লৈ যাবলৈ ধৰিলে। ভগৱান হৈ থকা ভক্তজনে এই কথাটো একেবাৰে হজম কৰিব পৰা নাছিল, কাৰণ সেই সৈনিকজন একেবাৰে নিৰ্দোষী আছিল। দুখীয়া মানুহজনেহে ধনৰ টোপোলাটো লৈ গৈছিল। ভগৱান হৈ থকা ভক্তজনে সন্মুখত ঘটি থকা এই অন্যায় কামটো দেখি ভাল নাপালে। ঈশ্বৰৰ চৰ্ত স্মৰণ কৰি তেওঁ মনে মনে থাকিব বিচাৰিছিল, কাৰণ ঈশ্বৰে তেওঁক কথা ক'বলৈ নিষেধ কৰিছিল। কিন্তু
তেওঁ সেই অন্যায় মনে মনে চাই থাকিবও পৰা নাছিল। তেওঁ জানিছিল যে তেওঁ যদি মৌন হৈ থাকে তেন্তে এজন নিৰপৰাধ মানুহক শাস্তি দিয়া হ'ব। সেয়েহে তেওঁ নিজকে বাধা দি ৰাখিব নোৱাৰিলে। অৱশেষত তেওঁ মাত মাতি ক'বলৈ ধৰিলে, হে বণিক, এওঁ তোমাৰ ধনৰ টোপোলাটো চুৰি কৰা নাই। তোমাৰ টোপোলাটো অলপ আগতে মন্দিৰলৈ অহা এজন দুখীয়া মানুহে চুৰি কৰি লৈ গৈছে। মই ঈশ্বৰ হয় আৰু মই সকলো দেখি আছো। ভগৱানে যিহেতু মাত লগাই কৈছে, তেন্তে সৈন্যসকলে ভগৱানৰ কথা কিয় নুশুনিব? সৈন্যসকলে লগে লগে বন্দী কৰা সৈনিকজনক মুকলি কৰি দিলে। তাৰ পাছত দুখীয়া মানুহজনক ধৰি লৈ আহিল আৰু তাৰ পৰা ধনৰ টোপোলাটো কাঢ়ি ল'লে। তেতিয়া সেই দুখীয়া মানুহজন বৰ হতাশ হৈ পৰিল। আনহাতে এদিনৰ সময় শেষ হোৱাৰ লগে লগে ভগৱান মন্দিৰলৈ আহিল। ভগৱানক দেখা পাই ভগৱান হৈ থকা ভক্তজনে গোটেই দিনটোৰ সকলো ঘটনা ভগৱানৰ আগত বৰ্ণনা কৰি ক'লে আৰু অতি গৌৰৱেৰে ক'লে যে, হে ভগৱান, আজি মই এজন নিৰপৰাধ সৈনিকক অন্যায় হোৱাৰ পৰা ৰক্ষা কৰিলো। চাওকচোন, মই এদিন ঈশ্বৰ হৈ কিমান গুৰুত্বপূৰ্ণ কাম কৰিলো। ভক্তজনৰ কথা শুনি ভগৱানে ক'বলৈ ধৰিলে, তুমি ন্যায় কৰিছো বুলি ভাবি গৌৰৱ কৰিছা, কিন্তু তুমি ন্যায় নহয়, অন্যায়হে কৰিলা। সেই দুখীয়া মানুহজনক বন্দী কৰাই তুমি তেওঁৰ পৰিয়ালৰ মুখৰ ভাত কাঢ়ি আনিলা। তেওঁৰ অসুস্থ মাতৃক চিকিৎসা লাভ কৰাত বাধা দিলা। তুমি এইটো এটা ডাঙৰ অন্যায় কৰিলা। সেই বণিকজন বৰ অধাৰ্মিক আছিল। তেওঁ পাপ কৰ্ম কৰি কোটি কোটি মূল্যৰ ধন সঞ্চয় কৰিছে। দুখীয়াৰ পেটৰ ভাত কাঢ়ি তেওঁ সেই ধন জমা কৰিছে। যদি তেওঁৰ ধনৰ টোপোলাটো হেৰাই গ'লহেঁতেন তেন্তে কিনো ক্ষতি হ'লহেঁতেন? অন্ততঃ কোনোবা দুখীয়া মানুহৰ কিছু ভাল কাম হ'লহেঁতেন আৰু সেই বণিকজনৰ অলপ পাপো কমি গ'লহেঁতেন। সেই সৈনিকক বচাই তুমি বহুত অন্যায় কৰিলা। সেই সৈনিকজনে ৰজাৰ লগত গৈ যুদ্ধ কৰি এখন দুৰ্বল ৰাজ্য দখল কৰিবলৈ ওলাইছিল। সেই যুদ্ধত কিমান নিৰীহ লোকৰ মৃত্যু হ'ব তুমি জানানে? তেওঁক বচাই তুমি বহুত অন্যায় কৰিলা। ভক্তজনে ভগৱানৰ কথা শুনি বৰ অনুশোচনা অনুভৱ কৰিলে। তেওঁ ক'লে, ভগৱান, মই কেৱল চকুৰ সন্মুখত যি হৈ আছে তাকেই দেখা পাইছিলো। ইয়াৰ আঁৰৰ সত্যটো যে আন কিবা হ'ব পাৰে সেই কথা মই বুজিব পৰা নাছিলো। ভক্তজনে পুনৰ ক'লে, ভগৱান, সংসাৰখন কেৱল আপুনিহে চলাব পাৰে, কাৰণ আপুনি প্ৰতিটো দিশ ভালদৰে চালি জাৰি চাই লৈহে কাৰ্য কৰে। আপুনি যি কৰে ভালটোহে কৰে। ভুল আমাৰহে, কিয়নো আমি বাস্তৱিকতাটো বুজি নাপাওঁ আৰু ভালকৈ নজনাকৈ নুবুজাকৈ আপোনাক দোষ দিবলৈ আৰম্ভ কৰোঁ। যেতিয়া আমাৰ কিবা এটা বেয়া হয় বা আমাৰ ইচ্ছামতে কিবা এটা নহয়, তেতিয়া আমি আমাৰ ধৈৰ্য হেৰুৱাই ভগৱানক সমালোচনা কৰিবলৈ আৰম্ভ কৰোঁ, ভগৱানক দোষ দিবলৈ আৰম্ভ কৰোঁ। আমি বুজিব নোৱাৰো যে আমাৰ লগত ঘটি থকা বেয়া কামবোৰৰ আঁৰতো ঈশ্বৰৰ কিবা এটা পৰিকল্পনা লুকাই আছে, যিটো ভৱিষ্যতে আমাৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব পাৰে। আমাৰ বাবে এইটোৱে উচিত যে আমি আমাৰ কামৰ আগৰ আৰু পাছৰ ফলাফলৰ বিষয়ে গুৰুত্ব সহকাৰে চিন্তা কৰা উচিত। যদি আপোনাৰ ইচ্ছা অনুযায়ী আপোনাৰ লগত কিবা নহয় তেন্তে সেইটো ঈশ্বৰৰ ইচ্ছা বুলি বুজিব লাগে আৰু ভগৱানে যি কৰে আমাৰ ভালৰ বাবেই কৰে। এতিয়া কথা হ'ল, পাপীসকলে পাপ কৰা দেখিও ঈশ্বৰ মৌন হৈ থাকে কিয়? ইয়াৰ প্ৰথম কাৰণটো হ'ল, যেতিয়ালৈকে আপুনি পৃথিৱীৰ মানুহৰ ওপৰত নিৰ্ভৰশীল হৈ থাকিব তেতিয়ালৈকে ঈশ্বৰে আপোনাক সহায় নকৰে।
যেতিয়ালৈকে আপুনি কৰ্ম কৰিবলৈ সক্ষম হৈ থাকিব তেতিয়ালৈকে ঈশ্বৰে আপোনাক সহায় নকৰে। যিদিনা আপুনি কৰ্ম কৰিবলৈ সম্পূৰ্ণৰূপে অক্ষম হ'ব আৰু একমাত্ৰ ঈশ্বৰৰ ওপৰত নিৰ্ভৰশীল হ'ব, সেইদিনা ঈশ্বৰেও আপোনাক সহায় কৰিবলৈ নিশ্চয় আহিব। সাংসাৰিক মানুহ আৰু পৰিয়ালৰ লোকৰ ওপৰত নিৰ্ভৰশীল হৈ থকালৈকে বস্ত্ৰহৰণৰ সময়ত ভগৱানে দ্ৰৌপদীকো ৰক্ষা কৰা নাছিল। দ্ৰৌপদীয়ে ভাবিছিল যে পিতামহ ভীষ্ম, গুৰু দ্ৰোণাচাৰ্য, কৃপাচাৰ্য, বিদুৰ আৰু মোৰ 5জন বীৰ স্বামীয়ে মোক অপমান হোৱাৰ পৰা ৰক্ষা কৰিব। এই কথা ভাবি দ্ৰৌপদীয়ে সহায় বিচাৰি ঈশ্বৰক স্মৰণ কৰা নাছিল আৰু তেতিয়ালৈকে ভগৱান শ্ৰীকৃষ্ণইও দ্ৰৌপদীক সহায় কৰিবলৈ আগবাঢ়ি অহা নাছিল। কৃষ্ণই মাথো অপেক্ষা কৰি আছিল। কিন্তু যেতিয়া সভাত উপস্থিত জ্যেষ্ঠসকলে, স্বামীসকলে দ্ৰৌপদীক ৰক্ষা কৰিবলৈ কোনো ধৰণৰ প্ৰচেষ্টা নচলালে, অৱশেষত পৰিয়ালৰ মানুহৰ আশা ত্যাগ কৰি দ্ৰৌপদীয়ে ভগৱান শ্ৰীকৃষ্ণৰ ওচৰত নিজকে সমৰ্পণ কৰি ৰক্ষা কৰিবলৈ প্ৰাৰ্থনা জনালে। তেতিয়া ঈশ্বৰে কোনো পলম নকৰাকৈয়ে দ্ৰৌপদীৰ লাজ ৰক্ষা কৰিলে। দ্বিতীয় কাৰণটো হ'ল ঈশ্বৰে মানুহৰ ভাগ্য আৰু কৰ্ম অনুসৰি ফলাফল প্ৰদান কৰে। কোনে ক'ত কি কৰ্মৰ বাবে কি শাস্তি পাব লাগে, কি কৰ্মৰ ফল কোনে পাব লাগে, মানুহৰ অতীত আৰু বৰ্তমানৰ সকলো কৰ্ম চাই হিচাপ কৰে আৰু তাৰ ভিত্তিত ভাল বা বেয়া হৈ পৰে। যিয়েই নহওক, ভগৱানৰ ওপৰত বিশ্বাস কৰি চলিলে ভগৱানে কেতিয়াও নিৰাশ নকৰে। বান্ধৱসকল, এয়াই হৈছে পাপীসকলৰ পাপ কৰ্ম দেখিও ভগৱানে কিয় মৌন হৈ চাই থাকে সেই বিষয়ে এক সংক্ষিপ্ত কথা। আগলৈ অন্য এক নতুন কথাৰ সৈতে পুনৰ লগ পোৱা আশাৰে তথা আপোনালোক সকলোৰে কুশল কামনাৰে আজিলৈ সামৰিছোঁ। জয় শ্ৰীকৃষ্ণ।